জলসম্পদ বিভাগত ব্যাপক দুৰ্নীতি। অসম চৰকাৰৰ জলসম্পদ বিভাগটো সম্প্ৰতি পৰিণত হৈছে বিষয়াৰ ধন সম্পদ বিভাগলৈ। সুপৰিকল্পিত আঁচনিৰে অসমৰ বানপানী সমস্যাকে সমাধান কৰিব নোৱাৰা জলসম্পদ বিভাগটোৰ সচিব মুখ্য অভিযন্তাৰ পৰা SDO-লৈ সকলো এতিয়া ব্যস্ত হৈ পৰিছে কেৱল ধন সংগ্ৰহ অভিযানত। ভিজন প্ৰাগৰ হাতত শেহতীয়াকৈ আহি পৰিছে কেইখনমান জিলাৰ SDO আৰু কাৰ্যবাহী অভিযন্তাৰ নগ্ন স্বৰূপ। বিভাগীয় বিষয়া আৰু মন্ত্ৰীক মেনেজ কৰি বছৰ বছৰ ধৰি একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰা এইসকল SDO আৰু কাৰ্যবাহী অভিযন্তাই ঠিকা আবণ্টনৰ নামত সংগ্ৰহ কৰিছে বছৰি কোটি কোটি টকা। এইটো মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যালয়। এইজন আকৌ জলসম্পদ বিভাগৰ মৰিগাঁও জিলাৰ জাগিৰোড উপসংমণ্ডলৰ SDO প্ৰাণজিৎ নাথ। তথ্য আৰু অভিযোগ অনুসৰি এইজন প্ৰাণজিৎ নাথে মৰিগাঁও জিলাৰ ভুৰা গাঁৱত SDRF আৰু নাৰ্বাদৰ আঁচনিত ঠিকা আবণ্টনৰ নামত ঠিকাদাৰৰ পৰা দুজন মন্ত্ৰীক সন্তুষ্ট কৰাৰ বাবদ 3 মাহত সংগ্ৰহ কৰিছে 60 লাখ টকা। ইফালে এইজন হল মৰিগাঁও জলসম্পদৰ SDO ৰহমত আলী। অভিযোগ মতে ৰহমত আলী হল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ খাস মানুহ। বিধায়কৰ দেহৰক্ষীৰ দৰে লাগি থকা ৰহমত আলীয়ে প্ৰতিখন আঁচনিৰ বাবদ বিধায়কৰ নামত ধন সংগ্ৰহ কৰে ঠিকাদাৰৰ পৰা। কেৱল এই দুজনেই নহয়, নগাঁও জলসম্পদৰ SDO সুৰজিৎ ভৰালী, ৰঙিয়াৰ SDO মুকুল বৰা, মঙলদৈ জলসম্পদৰ SDO বদন গোস্বামী আৰু কাৰ্যবাহী অভিযন্তা দেৱ বৰাই বৰ্তমান জলসম্পদত চলাইছে নৈৰাজ। আটাইকেইজন বিষয়াই ইতিমধ্যে 3 বছৰতকৈও অধিক কাল একেটা সংমণ্ডলতে কাৰ্যনিৰ্বাহ কৰি আছে। এইসকল আটাই মন্ত্ৰীৰ লগতে জলসম্পদ বিভাগৰ সচিব মুখ্য অভিযন্তাৰ নামত সংগ্ৰহ কৰে ধন। অতি শেহতীয়াকৈ জলসম্পদ বিভাগে সংগ্ৰহ কৰা SOPD FDR আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে 6খনকৈ জিলা। ঠিক একেদৰে গোৱালপাৰা জিলাত সিগনেচাৰ প্ৰকল্পৰ নামত জলসম্পদ বিভাগে বৃহৎ ধনৰাশি লেনদেনেৰে বাহিৰৰ প্ৰতিষ্ঠানক কাম দিয়াৰ ফন্দি পাতিছে, যাক লৈ ইতিমধ্যে জলসম্পদৰ মুখ্য কাৰ্যালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আমাক মিছাই মানে মাৰিবলৈ আহিছে দুনিয়া এষ্টিমেট সেইকাৰণে মই এনেকুৱা আমি কৰিব অফলাইন টেন্ডাৰতে সেইকাৰণে এমবেকমেন্ট কিটা বছৰ ৰাখাকে আমাৰ ৰাখছে নেকি আপোনালোকে যেতিয়া মানে অসুবিধা হয় তেতিয়া আমি অফলাইন টেন্ডাৰ এতিয়াও চলি আছে না না যেতিয়া বানপানীৰ সময়ত যেতিয়া অসমীয়া থলুৱা কণ্ট্ৰেক্টৰ বাদে যদি ইয়াত বেলেগে কণ্ট্ৰেক্টৰ কাম কৰিবলৈ আহে আমাৰ সমস্ত অসমৰ ডিষ্ট্ৰিক্টৰ কণ্ট্ৰেক্টৰে দৃষ্টি ৰাখিব। প্ৰায় 20,000 ঠিকাদাৰ যিখিনি সমস্যা সেই সমস্যাবিলাকক আজি দীৰ্ঘদিন ধৰি আওকাণ কৰি আমাৰ জলসম্পদ বিভাগে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দোহাই দি আমাৰ যিখিনি SOPD নামৰ স্কিমখনৰ যোগেদি আমাৰ যিখিনি কাম কৰিব বিচাৰিছে যে যিখিনি গোটেই কথাখিনি এটা মানে অপৰিণত এটা এষ্টিমেট লৈছে, অপৰিণত এটা বিড ডকুমেণ্ট উলিয়াইছে, যিটো নেকি আমাক কোনো থলুৱা ঠিকাদাৰে নে বাহিৰৰ ঠিকাদাৰেও দিব নোৱাৰে, যিটো কামত কোনেও কৰিব নোৱাৰে। এনেকৈ এটা কৈছে, যেনেকৈ এক্সাম্পল মই এটা কৈছোঁ যে মাটি বিশেষকৈ মাটিৰ ওপৰতে নিৰ্ভৰ কৰে, মাটি সংগ্ৰহ কৰিহে মথাউৰি বনাব লাগে। মাটি ক'ৰ পৰা আহিব, ৰয়েলিটি ক'ত দিব লাগিব, কিমান দিব লাগিব, কোন জেগাৰ পৰা মাটি আহিব, কিমান দূৰত্বত, কোনো বেবেৰি ভাঙে এটা এষ্টিমেট, যিটো আমি এটা আমাৰ অপৰিণত এষ্টিমেট বুলি ক'ব পাৰোঁ। অপৰিণত এখন প্ৰাককলন তেখেতলোকে ইয়াতে বহি গুৱাহাটীতে বহি তেখেতলোকে এটা অপৰিণত এখন প্ৰাককলন বনাইছে আৰু প্ৰাককলন বনাই ঠিকাদাৰ কৰিব নোৱাৰা কামৰ কিছুমান চৰ্তাৱলী দি তেওঁলোকে যিহেতু ৰয়েলিটি আমাৰ ফৰেষ্ট ৰয়েলিটি দিব লাগিব, কিমান ৰয়েলিটি কোন জেগাৰ পৰা আনিব লাগিব, এই কথাখিনি নোহোৱাকৈ তেখেতসকলে এটা ক'বলৈ গ'লে এটা খুব
এইটো মানে নিবিদা আহ্বান কৰিছে। এই নিবিদাটোৰ কাৰণে আজি পিবিত মিটিং হৈছিলে। পিবিত মিটিঙত যিকেইজন বিষয়া আহিলে তেখেতসকলে আমাক সিদ্ধান্তই দিব নোৱাৰিলে, ক'ব নোৱাৰিলে যে এইটো চৰ্ত আমি মানিছোঁ বা এই চৰ্ত নামানিছোঁ বা এইটোৱে হ'ব বা এইটোৱে নহ'ব। জলসম্পদ বিষয়াৰ দুৰ্নীতি আৰু অধিক তথ্য ফাদিল কৰা হ'ব পৰৱৰ্তী প্ৰতিবেদনত। ব্যুৰো ৰিপৰ্ট, ভিজন প্ৰাগ।